মা কামাখ্যা শক্তিপীঠ ৫১খন শক্তিপীঠৰ ভিতৰৰ এখন শক্তিপীঠ। যিহেতুকে অম্বুবাচী মেলা সমাগত, গতিকে প্ৰত্যেকৰে মনত সপোন থাকে যে অম্বুবাচী মেলাৰ সময়ত এবাৰ মা কামাখ্যা দেৱীৰ ওচৰত যাম। আজি আপোনালোকক মই ৫টা বিশেষ ৰহস্যৰ বিষয়ে জনাম মা কামাখ্যা শক্তিপীঠৰ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব, যিসকলে জনা নাছিল। মা কামাখ্যা শক্তিপীঠ গুৱাহাটী মহানগৰৰ নীলাচল পাহাৰত অৱস্থিত। এই কামাখ্যা শক্তিপীঠ সমগ্ৰ বিশ্বতে জনপ্ৰিয় শক্তিপীঠ ৰূপে পৰিগণিত। ভাবিলে ভাল লাগে নহয়নে? অসম গৌৰৱ মা কামাখ্যা শক্তিপীঠৰ ওচৰতে আমি বসবাস কৰোঁ। কিছুমান কথা হয়তো আমাৰো জনা নাছিলোঁ বা আমাৰো অজ্ঞাতত আছিল। গতিকে আজি এই ভিডিঅ'টিৰ মাধ্যমেৰে আশা কৰোঁ বহুতে জানিব পাৰিব। এই যে আৰম্ভণিৰ পৰা শক্তিপীঠ বুলি কৈ আছোঁ, শক্তিপীঠ মানে কি নিশ্চয় বহুতে জানে আৰু বহুতে নাজানে। যিহেতুকে ৫১খন শক্তিপীঠৰ ভিতৰৰ এখন মা কামাখ্যা শক্তিপীঠ। দক্ষৰ জীয়ৰী সতীয়ে পিতৃৰ অমতত মহাদেৱৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। এই কথা ইতিমধ্যে বহুতে জানে। তেনেদৰে যেতিয়া এবাৰ দক্ষই যজ্ঞ পাতিছিল আৰু তেওঁ জীয়ৰীক নিমন্ত্ৰণ দিয়া নাছিল, কিন্তু বিনা নিমন্ত্ৰণত সতী গৈ যজ্ঞস্থলীত উপস্থিত হৈছিল। যজ্ঞস্থলীত জীয়েকক দেখি দক্ষৰ খঙে চুলিৰাগ পাইছিল আৰু মহাদেৱক ভৰ্ৎসনা কৰিবলৈ আৰম্ভ কৰিছিল। মানে মহাদেৱক ঠাট্টা মস্কৰা কৰি বিভিন্ন কথা কৈছিল সতীৰ আগত। আৰু স্বামীৰ বদনাম সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণ ত্যাগ কৰিছিল। আৰু এই কথা গম পোৱা মাত্ৰকে মহাদেৱ শোকতে পগলা হৈ গৈছিল আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ গোটেই বিশ্বভূমি ঘূৰি ফুৰিছিল। আৰু তাকে দেখি বিষ্ণুৱে সতীৰ মৃতদেহ সুদৰ্শন চক্ৰৰে খণ্ড খণ্ডকৈ কাটি দিছিলে। আৰু এই সতীৰ দেহৰ অংশবোৰ য'ত য'ত পৰিছিল তাতেই একোখন শক্তিপীঠৰ সৃষ্টি হৈছিল। আৰু সেই ৫১খন শক্তিপীঠৰ ভিতৰতে এখন হৈছে কামাখ্যা শক্তিপীঠ। এইটোৱে হৈছে প্ৰথম ৰহস্য। এতিয়া আপোনালোকৰ মাজত মই দ্বিতীয়টো ৰহস্য ক'বলৈ ওলাইছোঁ। দ্বিতীয়টো ৰহস্য হৈছে সতীৰ যোনি অংশ নীলাচল পাহাৰত পৰিছিল। তাৰ পৰাই কামাখ্যা মন্দিৰৰ প্ৰতিষ্ঠা হৈছিল। আৰু নিশ্চয় আপোনালোক প্ৰায়ে জানে যে কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰাইছিলে। প্ৰবাদ অনুসৰি কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হ'ল নৰকাসুৰ। আৰু ইতিহাস অনুসৰি কোচ ৰজা নৃপতি মহাৰাজ বিশ্বসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায়। আৰু মন্দিৰৰ শেষৰ অংশ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত সংযোজন কৰা হৈছিল। এতিয়া আহিছোঁ ৩ নম্বৰ ৰহস্যটো। যিহেতু কামাখ্যা মন্দিৰত সতীৰ যোনি অংশ পৰিছিল, সেই হেতুকে কামাখ্যা মন্দিৰত কোনো মূৰ্তিক পূজা কৰা নহয়, সতীৰ যোনিকহে পূজা কৰা হয় আৰু সেয়া গৰ্ভগৃহত ৰখা হয়। আৰু আশ্চৰ্যকৰ কথা এইটোৱে যে যোনিৰ দ্বাৰা অহৰহ পানী বৈ থাকে আৰু ভক্তগণে গৰ্ভগৃহত গৈ মাৰ যোনিৰ অংশত সেৱা আগবঢ়াই লগতে পানী স্পৰ্শ কৰি আশীষ লয়। এতিয়া আহিছোঁ ৪ নম্বৰ ৰহস্যটোলৈকে। কামাখ্যা মন্দিৰলৈ যোৱাৰ দুটা পথ। এটা পথেৰে আমি প্ৰত্যেকেই যাওঁ, য'ত আমি যান বাহন লৈ পেলাই যাওঁ, সেই এটা পথ। আৰু এটা পথ আছে যিটো কেঁচা পথ হয়, খটখটিৰে আমি যাব পাৰোঁ শ্বৰ্টকাটকৈ, মানে সোনকালে পাই খোজকাঢ়ি গ'লে সেই পথ এটা আছে। আৰু এই পথটোৰে নাম হৈছে মেখেলা উজোৱা পথ। সেই মেখেলা উজোৱা পথৰ বিষয়ে কিছু আপোনালোকক ক'বলৈ বিচাৰিছোঁ। নৰকাসুৰ আছিল কামাখ্যা দেৱীৰ পৰম ভক্ত আৰু তেওঁৱেই নীলাচল পাহাৰত প্ৰথম এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰবাদ অনুসৰি এবাৰ কামাখ্যা দেৱীৰ দৰ্শন পাইছিল নৰকাসুৰে আৰু দেৱীৰ অপৰূপ সৌন্দৰ্যই মোহিত কৰি তেওঁ দেৱীলৈ বিবাহৰ প্ৰস্তাৱ আগবঢ়াইছিল। দেৱীয়ে উত্তৰ হিচাপে কৈছিল নৰকাসুৰক যে নৰ মনীষৰ মাজত বৈবাহিক জীৱন অসম্ভৱ কথা। কিন্তু নৰকাসুৰে কোনো পধ্যে মানি লোৱা নাছিল, কেৱল মাত্ৰ দেৱীক বিয়া কৰাবলৈ উঠি পৰি লাগিছিল। আৰু তাৰ পৰা পৰিত্ৰাণ পাবলৈ দেৱীয়ে বুদ্ধি সাজি কৈছিল যে তুমি যদি মন্দিৰ দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে নীলাচল পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈ একে নিশাৰ ভিতৰতে শিলৰ খটখটি সাজি দিয়া, মই তোমাৰ সৈতে বিবাহ পাশত বহিবলৈ সাজু।
দেৱীয়ে ভাবিছিল যে নৰকাসুৰে এই কাম কৰিব নোৱাৰিব, কিন্তু দেৱীৰ ধাৰণা ভুল প্ৰমাণিত কৰি নিশা শেষ হোৱাৰ আগেয়ে খটখটি নিৰ্মাণৰ কাম শেষ হ'ল। দেৱীয়ে তেতিয়া দেখিলে যে কথা এতিয়া বিষম, সেয়েহে তেওঁ বুদ্ধিমত্তাৰে কুকুৰাক উপদেশ দিলে ডাক দিবলৈ, আৰু নিশা শেষ নহওঁতেই কুকুৰাই ডাক দিলে। নৰকাসুৰক দেৱীয়ে ক'লে, কুকুৰাইটো এতিয়া ডাক দিলে ৰাতিপুৱাল আৰু নৰকাসুৰৰ চৰ্ত পূৰা নহ'ল। এই পথটোৰ নামেই হৈছে মেখেলা উজোৱা পথ। এতিয়া আহিছোঁ ৫ নম্বৰ ৰহস্যটো আপোনালোকৰ মাজত ক'বলৈ, সেয়া হৈছে অম্বুবাচী। অম্বুবাচী হ'ল হিন্দু ধৰ্মৰ এক বছৰেকীয়া উৎসৱ। অম্বুবাচীৰ দিনকেইটা উগুল থুগুল হৈ থাকে কামাখ্যা মন্দিৰৰ প্ৰাংগণ। জনপ্ৰবাদ মতে আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ ৩ পদ শেষ হলত চতুৰ্থ পাদৰ পৰা আৰম্ভ কৰি আদ্য নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱীৰ ঋতুমতী হয়, আৰু একেখিনি সময়তে কামাখ্যা মাও ঋতুমতী হয়, আৰু সেইবাবে মা কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ ৰখা হয়, আৰু সেইকেইদিন দেৱীৰ দৰ্শনো নিষিদ্ধ। এই অম্বুবাচীৰ সময়তে দেশ বিদেশৰ বিভিন্ন ভক্তৰে ভৰি পৰে কামাখ্যা মন্দিৰৰ প্ৰাংগণ। আৰু এটা আশ্চৰ্যকৰ কথা হৈছে, যেতিয়া কামাখ্যা মন্দিৰৰ দুৱাৰ খুলি দিয়া হয় ভক্তগণৰ দৰ্শনৰ অৰ্থে, আৰু এই সময়ছোৱাত ভক্তগণক প্ৰসাদ হিচাপে প্ৰদান কৰা হয় ৰক্ত বস্ত্ৰ। অন্য মন্দিৰত বা অন্য স্থানত আমি ভগৱানৰ ওচৰত গৈ প্ৰসাদ হিচাপে পাওঁ বুট মাহ বা মৃষ্টান্ন, কিন্তু কামাখ্যা মন্দিৰৰ এই বিশেষ কথাটো হয়তো বহুতে নাজানে। ইয়াতে ভক্তগণক দিয়া হয় ৰক্ত বস্ত্ৰ। আৰু কিছুমান কথা পঢ়িবলৈ পোৱা যায়, কিন্তু সেয়া সম্পূৰ্ণ মিছা হয়, যে অম্বুবাচী দিনকেইটাৰ সময়ত এটা স্থানত ব্ৰহ্মপুত্ৰ নদীৰ পানী ৰঙা হৈ যায়, কিন্তু তেনেকুৱা ধৰণৰ কোনো কথা নাই। লগতে যি জনপ্ৰিয় শক্তিপীঠ ৰূপে পৰিগণিত, ভাবিলে ভাল লাগে নহয়নে? অসমৰ গৌৰৱ মা কামাখ্যা শক্তিপীঠৰ ওচৰতে আমি বসবাস কৰোঁ, আৰু কিছুমান কথা হয়তো আমাৰ বস্ত্ৰখন জনা নাছিলো বা আমাৰো অজ্ঞাত প্ৰসাদ হিচাপে আগবঢ়াই দিয়া। আজি এই ভিডিঅ'টিৰ মাধ্যমেৰে আশা কৰোঁ বহুতে জানিব পাৰিব। এই যে আৰম্ভণিৰ পৰা শক্তিপীঠ বুলি কৈ আছো, শক্তিপীঠ মানে কি নিশ্চয় বহুতে জানে আৰু বহুতে নাজানে। যিহেতুকে ৫১খন শক্তিপীঠৰ ভিতৰৰ এখন মা কামাখ্যা শক্তিপীঠ, দক্ষৰ জীয়ৰী সতীয়ে পিতৃৰ অমতত মহাদেৱৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। এই কথা ইতিমধ্যে বহুতে জানে। তেনেদৰে যেতিয়া এবাৰ দক্ষই যজ্ঞ পাতিছিল আৰু তেওঁ জীয়ৰীক নিমন্ত্ৰণ দিয়া নাছিল, কিন্তু বিনা নিমন্ত্ৰণত সতী গৈ যজ্ঞস্থলীত উপস্থিত হৈছিল। যজ্ঞস্থলীত জীয়েকক দেখি দক্ষৰ খঙে চুলিৰাজ পাইছিল আৰু মহাদেৱক ভৰ্ৎসনা কৰিবলৈ আৰম্ভ কৰিছিল, মানে মহাদেৱক